উৰামঘাটত একাংশ নগা সম্প্ৰদায়ৰ লোকে আহি অসমৰ মাটি তেওঁলোকে মাটি বুলি দাবী কৰাক আমি গৰিহণা দিছো। আজি আমি ক'ব বিচাৰিছো একাংশ দল সংগঠন বিশেষকে চিতু বৰুৱা চিংকল চলিহাতৰ নেতৃত্বত মিয়া খেতৰ নামত উৰামঘাটত মানুহক বহুত অত্যাচাৰ কৰা দেখা গ'ল। বিশেষকে ভাৰতীয় নাগৰিক যিসকল মুছলমান লোক আছিলে তেওঁলোকক কিন্তু অত্যাচাৰ কৰা পৰিলক্ষিত হৈছিলে। আজি তেওঁলোক ক'ত গ'ল? তেওঁলোকৰ কথা হ'বনে আদিবাসী খিলঞ্জীয়া লোকসকলে যেনেকৈ অত্যাচাৰ কৰি আছে উৰামঘাটৰ ৰজাগাঁও সেই মানুহখিনিক আজি নিৰাপত্তা দিবলৈ তেওঁলোক ব্যৰ্থ হৈছে কিয়? আজি অসমৰ মাটি তেওঁলোকে দখল কৰিবলৈ চেষ্টা কৰি আছে। তেওঁলোকৰ মাটি বুলি দাবী কৰি আজি খেতি পথাৰত নামি পৰিছে একাংশ নগাই। গতিকে আমি আহ্বান জনাইছো আজি বীৰ লাচি থানাৰ চিংকল চলিহা চিতু বৰুৱা ক'ত গ'ল? তেওঁলোকৰ কথা হ'বনে এওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ? আজি ইমান দিনে উৰামঘাটত আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহখিনি অৰ্থাৎ মেয়াৰ লোকসকলে যেতিয়া খেতি বাতি কৰি আছিলে আপোনালোকৰ সহ্য হোৱা নাছিলে। আজি সেই মাটি যেতিয়া বেলেগে দখল কৰিব চেষ্টা কৰিছে আৰু তেওঁলোকৰ বুলি দাবী কৰি আছে, এতিয়া অসমৰ মাটি নগা লোকসকলক আপোনালোকে দি দিছে নেকি? নে ইয়াৰ আপোনালোকৰ এক বৃহৎ পৰিকল্পনা অসমৰ মাটি নগা সম্প্ৰদায়ক মানে দি দিয়াৰ? গতিকে প্ৰকৃত ভাৰতীয় নাগৰিকসকলক হাৰাশাস্তি কৰি আজি অসমৰ মাটি যিসকল অসমীয়া ভূমিপুত্ৰ আছিলে ক'ব গ'লে মিয়াসকল আমাৰ ভাৰতীয় নাগৰিক হয়, তেওঁলোক ইয়াৰে নাগৰিক, ইয়াত কোনো সন্দেহযুক্ত নাগৰিক নহয়। সন্দেহযুক্ত নাগৰিক এওঁলোকৰ ওপৰত যি অত্যাচাৰ প্ৰচাৰ কৰা হ'ল, আজি সেই চিংকল চলিহা বা চিতু বৰুৱা ক'ত গ'ল? আজি সেই আমাৰ খিলঞ্জীয়া লোকসকলক নিৰাপত্তা দিয়াত আপোনালোকে ব্যৰ্থ হৈছে। আজি আপোনালোকে তাতে গৈ যুদ্ধ কৰক না নগাৰ বিৰুদ্ধে আপোনালোকৰ ইমান কথা আছে যদি। গতিকে আমি বিচাৰিছো যিসকল ঘাটি খোৱা হাৰেসমূহ যে অসমীয়া প্ৰকৃততে ভাৰতীয় নাগৰিক মিয়াৰ নামত আজি মুছলমানসকলক অত্যাচাৰ কৰা পৰিলক্ষিত হৈছিলে। গতিকে ইয়া আছিলে একমাত্ৰ ৰাজনৈতিক ষড়যন্ত্ৰ বুলি আমি অভিযোগ কৰিছো মোচাৰ ফালৰ পৰা। গতিকে মুছলিম ছাত্ৰসকলৰ পৰা আমি ইয়াৰ একটা নিন্দা কৰিছো আৰু অতি শীঘ্ৰে ইয়াৰ এটা বৃহৎ ব্যৱস্থা কৰিবলৈ আমি চৰকাৰক দাবী উত্থাপন কৰিছো।